নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ 15 ছেপ্টেম্বৰ তাৰিখে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো ADR পৰীক্ষা হ'বলৈ গৈ আছে 3rd গ্ৰেডৰ, তাৰ এডমিট কাৰ্ড ইতিমধ্যে প্ৰকাশ কৰিছে। সেই এডমিট কাৰ্ডখন নিজৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব পাৰি বলক চাওঁ। যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত টাইপ কৰিব SLRC বুলি টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ লগে লগে ফ্ৰণ্টত যেটো আহিব SLRC সেৱা, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব ডাউনলোড এডমিট কাৰ্ড বুলি তিনটা লিংক দেখা গৈছে। তাত যিকোনো এটা লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিছে এডমিট কাৰ্ড পেপাৰ 3, তাত যিকোনো এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। পেপাৰ 3 HSSLC লেভেল পোষ্ট, মানে এটো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ হয়। তাত আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো মই নিজৰটো ফিল আপ কৰি দেখাই আছো আৰু আপোনালোকৰ পাছৱৰ্ডটো এন্টাৰ কৰি দিব। এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ গ'ল। আৰু এনেকৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।